নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি আমি ওদালগুৰি জিলা সমিতি, আশা আৰু বিভিন্ন আঞ্চলিক সমিতিয়ে আজি উমৈহতীয়াভাৱে আমি এখন সংবাদমেল দিব ওলাইছোঁ। যে এই সংবাদমেলটি আয়োজন কৰাৰ মুখ্য উদ্দেশ্যটো হৈছে যে অহা 6 নৱেম্বৰ বৃহস্পতিবাৰে আমি ওদালগুৰি জিলাৰ টংলাত আমি বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশাৰ উদ্যোগত। আৰু সেই বিশাল গণসমাৱেশটি আয়োজন কৰাৰ মূল উদ্দেশ্যটোৱে হৈছে যে অসমত বসবাস কৰি থকা খাটি খোৱা আদিবাসী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা, আদিবাসী ছাত্ৰ সন্থাৰ যিটো মেইন দাবী, জনজাতিকৰণৰ মৰ্যাদা, চাহ শ্ৰমিকৰ হাজিৰা 551 টকালৈ বৃদ্ধি কৰা আৰু ভূমি পট্টা প্ৰদানৰ বাবে এই তিনিটা ইছ্যুক লৈ আমি 6 নৱেম্বৰ তাৰিখে টংলাত আমি বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ। আৰু সেইকাৰণে আজি সংবাদমেলৰ যোগেদি আমি ওদালগুৰি জিলাৰ সমূহ আদিবাসী ৰাইজক আমি বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে 6 নৱেম্বৰ তাৰিখে আয়োজন কৰা সেই বিশাল গণসমাৱেশত যাতে সকলো লোকে দলে বলে যাতে অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কিয়নো যিহেতুকে জাতিৰ স্বাৰ্থত সকলোৱে কোনো ৰাজনৈতিক দল ত্যাগ কৰি হ'লেও সকলো আদিবাসী সমাজৰ সকলো মুৰব্বী, সকলো সমাজক আমি জনাব বিচাৰিছোঁ যে 6 নৱেম্বৰ তাৰিখ আয়োজন কৰা সেই বিশাল গণসমাৱেশত যিহেতুকে আজি তাৰিখলৈকে যে শাসকীয় যি বিজেপি চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰ, এই দুয়োটা চৰকাৰে যিহেতুকে আদিবাসী ছাত্ৰ সন্থাৰ যি মূল দাবী জনজাতিকৰণৰ মৰ্যাদা আজি তাৰিখলৈকে যিহেতুকে চৰকাৰখনে দিবলৈ সক্ষম হোৱা নাই। আৰু ভূমি পট্টা যিহেতুকে আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছোঁ আদিবাসীসকলক ভূমি পট্টা দিব লাগে বুলি, কিন্তু আজি তাৰিখলৈকে যিহেতুকে ভূমি পট্টা যিহেতুকে আমাক প্ৰদান কৰা নাই। তাৰ উপৰিও যে অসমত বসবাস কৰি থকা বা চাহ বাগিচা অঞ্চলত যিসকল চাহ শ্ৰমিকে আজি পেটত গামোচা বান্ধি তেখেতসকলে হাড় ভঙা পৰিশ্ৰম কৰি তেখেতসকলৰ যি মজুৰি আজি তাৰিখলৈকে যিহেতুকে চৰকাৰে বৃদ্ধি কৰা নাই আৰু 551 টকা দিব লাগে বুলি সেইদিনাখন আমি 6 নৱেম্বৰ তাৰিখে যিটোকে বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ। আৰু এই বিশাল গণসমাৱেশত আমি 1 লাখতকৈ অধিক আদিবাসী লোকক যাতে সমাগম কৰি আৰু আমাৰ দাবীবিলাক যাতে উত্থাপন কৰিবৰ কাৰণে এই গণসমাৱেশ আয়োজন কৰিছোঁ। আৰু সেইকাৰণে ওদালগুৰি জিলা সমিতি আশাৰ তৰফৰ পৰা আমি সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে 6 তাৰিখে সকলো গাঁৱে ভূঞে নগৰে চহৰে থকা সকলো আদিবাসী ৰাইজক আৰু যিসকল চুকে কোণে থকা চুবুৰীয়ে যাতে প্ৰত্যেকটো আদিবাসী পৰিয়াল যাতে দুজনকৈ যাতে সেই বিশাল গণসমাৱেশত যাতে সকলোৱে ওলাই আহে আৰু নিজৰ জাতিৰ হকে নিজৰ জাতিৰ পৰিচয়ৰ কাৰণে নিজৰ জাতিৰ অধিকাৰৰ কাৰণে ন্যায্য প্ৰাপ্তি অধিকাৰৰ কাৰণে সকলোৱে যাতে দলে বলে ওলাই আহি এই গণসমাৱেশটো সফল কৰিবৰ কাৰণে আমি আপোনালোকক আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আমি আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। কিয়নো যিহেতুকে আমাক 2026 চনৰ আগতেই জনজাতিকৰণৰ মৰ্যাদা আমাক লাগিব, চাহ শ্ৰমিকৰ হাজিৰা 551 টকালৈ বৃদ্ধি কৰিব লাগিব আৰু ভূমি পট্টা আমাক প্ৰদান কৰিব লাগিব। কেৱল এই যিটো শাসকীয় চৰকাৰে কেৱল মাত্ৰ আমাক ঠগ প্ৰবঞ্চনা আৰু প্ৰতাৰণা যিহেতুকে কৰি আহিছে, তাৰ কাৰণে এই বিশাল গণসমাৱেশটো আয়োজন কৰিছোঁ। তাৰ উপৰিও যিমান আমাৰ আদিবাসী জনগোষ্ঠীৰ যিমানখিনি দল সংগঠন আছে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। সকলোৱে যাতে কোনো ধৰণৰ বিতৰ্ক নকৰি কোনো ধৰণৰ যাতে সমালোচনা নকৰি সকলোৱে এটা ছাতিৰ তলত আহক আৰু আমাৰ যিটো জনজাতিকৰণৰ যিটো মৰ্যাদা, আমাৰ যিটো ন্যায্য প্ৰাপ্তি যিটো অধিকাৰ, এই অধিকাৰ পাবলৈ হ'লে নিশ্চয়ভাৱে আমি চৰকাৰে হুংকাৰ দিব লাগিব আৰু ৰজাঘৰীয়াক আমি হুংকাৰ দিব লাগিব। আৰু যেতিয়ালৈকে আমাৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ, আমাৰ যিটো সাংবিধানিক যিটো অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইটছ যেতিয়ালৈকে আমি নাপাম তেতিয়ালৈকে আমাৰ যিটো আন্দোলন আমি বাহাল ৰাখিব লাগিব। সেইকাৰণে যি ধৰণে আপাৰ আসামত যি ধৰণে আন্দোলন সৃষ্টি হৈছে ঠিক তেনেধৰণে আমি ওদালগুৰিতো আমি 6 নৱেম্বৰ তাৰিখে যিহেতুকে আমি আয়োজন কৰিছোঁ। এই 6 নৱেম্বৰ তাৰিখে যাতে কোনো ৰাজনৈতিক দলৰ নেতাই হওক বা কৰ্মীয়ে হওক জাতিৰ স্বাৰ্থত এটা মঞ্চত আহিবৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু যিমান আমাৰ চাব কাষ্টবিলাক আছে, ওৰাং, মুণ্ডা, চাউতাল, গড়, খেৰিয়া, কুল, ভিল, ভূমিজ, পৰ্জা, উৰিয়া যিমানবিলাক আছে, যিমানবিলাক সমাজ আছে, যিমানবিলাক আমি কোনো ধৰণৰ হিন্দু খ্ৰীষ্টান নকৰাকৈ আমি যাতে এটা মঞ্চত সকলোৱে যাতে আহিবৰ কাৰণে আমি আপোনালোকক আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু অসমৰ যিমানবিলাক আমি আদিবাসী ছাত্ৰ সন্থাৰ যিবিলাক আমাৰ নেতাবিলাক আছে
কেন্দ্ৰীয় সমিতিৰ যিখিনি আমাৰ সভাপতি সম্পাদককে ধৰি সকলো বিষয়ববীয়া যিহেতুকে সেই গণসমাৱেশত যিটো আহিব, সেইকাৰণে আমিও আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোকক যাতে এই বিশাল গণসমাৱেশত যাতে সকলোৱে আহিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু এই গণসমাৱেশত যাতে প্ৰতিটো অনুষ্ঠানৰ কাৰণে প্ৰত্যেকটো যিখিনি আপোনালোকে ভিজুৱেল পাব, যিখিনি আপোনালোকে নিউজ পাব, যিখিনি আপোনালোকে বেনাৰ পোষ্টাৰ পাব, যাতে আপোনালোকে একেবাৰে প্ৰচাৰ কৰিবৰ কাৰণে আমি আপোনাসৱক বিনম্ৰতাৰে জনাইছো। আৰু সকলো আঞ্চলিক সমিতিসকলক আমি জনাব বিচাৰিছো যে আজিৰে পৰা আপোনালোকে যাতে কাম কাজত লাগি যায়, আজিৰে পৰা যাতে আপোনালোকৰ শাখা সমিতিবিলাক যাতে কাম কৰে, যাতে আৱাই হওক বা আদিবাসী জানি শক্তিয়ে হওক বা ACMSে হওক, সকলোৱে যাতে এই গণসমাৱেশটি যাতে সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰো, তাৰ কাৰণে সকলো আঞ্চলিক সমিতি, শাখা সমিতি আৰু যিমান আমাৰ সমাজৰ যিখিনি মুখীয়ালসকল আছে, সকলোৱে যাতে এই প্ৰচাৰ যাতে কৰে, তাৰ কাৰণে আমি আপোনাসৱক অনুৰোধ জনাইছো। সকলোৱে যাতে যি ধৰণে দান বৰঙণি যাতে আমাৰ এই গণসমাৱেশটি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিখিনি আপোনালোকে আগবঢ়াব লাগে, আপোনালোকে আগবঢ়াওক, যাতে কোনো ধৰণে যাতে আমাৰ সেই গণসমাৱেশটিত যাতে মানুহ যাতে কম নহয়, আমি 1 লক্ষাধিক আমি যাতে মানুহ, আমি আদিবাসী লোকক যাতে একত্ৰিত কৰি আমাৰ ন্যায্য প্ৰাপ্তি অধিকাৰৰ কাৰণে আমি চৰকাৰক সহযোগিতা গণসমাৱেশত আমি হুংকাৰ প্ৰদান কৰিম। সেইকাৰণে সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে ওদালগুৰি জিলা সমিতি আছাৰ তৰফৰ পৰা আমি আপোনাসৱক বিনম্ৰতাৰে অনুৰোধ জনাইছো। ধন্যবাদ।